আজি তেজপুৰৰ নেহেৰু ময়দানত ১৫ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে শোণিতপুৰ বাণিজ্য মেলা ২০২৪ আৰম্ভ হৈছে। এই বাণিজ্য মেলা আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰি অসম বাণিজ্য সন্থাৰ সন্মানীয় অধ্যক্ষ সুনীল ডেকাই এই মেলাত আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে বিদেশী প্ৰতিনিধিয়েও নিজৰ বিপণী দি আমাক সহযোগিতা কৰিছে বুলি কয়। এই মেলাত প্ৰধানত থলুৱাভাৱে উৎপাদিত বস্ত্ৰ আৰু কমাৰ শিল্প, অসমীয়া অলংকাৰ, ফল-মূলৰ পৰা উৎপাদিত খাদ্য সামগ্ৰী আৰু বাঁহ-বেতৰ সামগ্ৰীৰ নিৰ্মাণ প্ৰতিষ্ঠানেও অংশগ্ৰহণ কৰিছে। শুভ উদ্বোধনী অনুষ্ঠানত বাণিজ্য সন্থাৰ উপাধ্যক্ষ মাধুৰাম ডেকাইও অংশগ্ৰহণ কৰি সকলো ৰাইজৰ পূৰ্ণ সহযোগিতা কামনা কৰে আৰু এই মেলাই আমাৰ স্থানীয় উদ্যোগীসকলক আৰ্থিকভাৱে সকাহ দিব বুলিও উল্লেখ কৰে। মেলাৰ উদ্বোধনৰ পিছতে দুয়ো বিপণীসমূহ পৰিদৰ্শন কৰে আৰু বিশেষ ৰেহাই মূল্যত সামগ্ৰীসমূহ বিক্ৰীৰ ব্যৱস্থা কৰাৰো আহ্বান জনায়। অসমৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগে আয়োজন কৰা এনে বাণিজ্য মেলা তেজপুৰৰ লগতে পৰ্যায়ক্ৰমে অসমৰ আন জিলাতো অনুষ্ঠিত কৰিব বুলি জিলা উদ্যোগ কেন্দ্ৰৰ পৰিচালকে জনায়। আনহাতে শোণিতপুৰ বাণিজ্য মেলাত ১৮ গৰাকী স্থানীয় উদ্যোগীয়ে বিনামূলীয়াকৈ অংশগ্ৰহণৰ সুযোগ পোৱাৰ লগতে কাশ্মীৰ, দিল্লী, ৰাজস্থান, বেংগল, মধ্যপ্ৰদেশ আৰু মুম্বাইকে ধৰি ৫০খন বিপণীৰ লগতে বিদেশী ৰাষ্ট্ৰ আফগানিস্তানৰ ড্ৰাই ফ্ৰুট আৰু ডুবাই, থাইলেণ্ড আদি বিশিষ্ট ঔদ্যোগিক প্ৰতিষ্ঠানেও অংশগ্ৰহণ কৰিছে। উল্লেখনীয় যে বাণিজ্য মেলাৰ লগত সংগতি ৰাখি প্ৰতিদিনে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰো দৰ্শনাৰ্থী আৰু বিক্ৰেতাসকলৰ মনোৰঞ্জনৰ বাবে আয়োজন কৰিছে বুলি জনায়।